মোৰ ঘৰটো আক্ৰমণ কৰিব আহিছিলে তেওঁলোকে ভাবিছিল যে মই প্ৰতি আক্ৰমণ কৰিম ইলেকশ্যনৰ আগদিনা পিছত এটা ইছ্যু কৰিব মই নিয়ম অনুযায়ী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হোৱাটছআপত ৰাতি 2টা বজাত কথাবিলাক জনালোঁ ভাবিছিলোঁ যে তেওঁৰ শুভবুদ্ধি উদয় হ'ব তেওঁ নাজানো একো নকৰিলে তাৰপিছত মই ৰাতিপুৱা গৈ কেছ কৰিলোঁ বেলেগ কেছবিলাকততো আপোনাৰ মানুহক চুচুৰাই লৈ যায় মই ভিডিঅ' দিলোঁ যে মোৰ ঘৰ তেনেকৈ আক্ৰমণ কৰিবলৈ আহিছে পিছত গম পালোঁ যে যিসকলে অত্যাচাৰটো কৰিছে সেইসকলক একে দৰাৰ নিচিনা পুলিচে গাড়ী দি পেলাই ঘৰে ঘৰে থৈ আহিছে সেইকাৰণে মই কৈছোঁ যে তদন্তটো হ'লে মই গোটেই কথাখিনি আপোনাক চিনাক্ত আপুনিতো দেখিছে কোন দলৰ হ'ব আপোনালোকেতো নিজেই আপোনাৰ ফটোকেইখনো আপলোড কৰিছে কিমান দুঃসাহস আক্ৰমণ কৰিবলৈ অহা আগতে আমি আক্ৰমণ কৰিম বুলি কৈ তেওঁলোকে ফটো আপলোড কৰিছে তাৰপিছত অশ্লীল ভাষা মই যেতিয়া ভিডিঅ'টো প্ৰেছক দেখাইছোঁ প্ৰেছে কৈছে যে ছাৰ বন্ধ কৰি দিয়ক এইবিলাক কথা সাধাৰণ ৰাইজে শুনিলে সৰু ল'ৰা ছোৱালী শুনিলে বেয়া ঘটনা পৰিঘটনা নহয় হিমন্ত বিশ্ব শৰ্মাৰ অপবিবাহৰ চূড়ান্ত নিদৰ্শন তাত সহায় কৰিছে পুলিচে আপোনালোকেও দেখিছে পুলিচে গাড়ী ভাঙিছে ওলাব নোৱাৰে আমাৰ MLAক মাৰিছে MLA গাড়ী ভাঙিছে কিন্তু কোনো ধৰণৰ আৰক্ষীৰ তেওঁলোকৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা নাই আজি শিৱামণি বৰা মহিলা মাৰিছে কেণ্ডিডেট ট্ৰানজিশ্যনক আক্ৰমণ কৰিছে বিভিন্ন ধৰণে মানুহক আপোনাৰ গুলি মাৰিছে মই এই গোটেই আপোনালোকক ইয়াতে কৈছোঁ আৰু তাৰপৰা গৈ পালে নাজানো গোটেই যিটো আপোনাৰ ঘটনাখিনি হ'ল পুলিচে কেনেকৈ ক্ষমতাৰ অপব্যৱহাৰ কৰিছে চিভিল এডমিনিষ্ট্ৰেশ্যনে কেনেকৈ অপব্যৱহাৰ কৰিছে কেনেকৈ MLA নেতৃত্বত আপোনাৰ ৰেগিং হৈছে গোটেই ঘটনাটো এটা ন্যায়িক চিটিং জাজ দি পেলাই যদি তদন্ত হয় তাত যদি মোৰ কথাখিনি অসত্য হয় মই ৰাজহুৱা জিম্মাত আৱৰ্তন আৰু মই তথ্য সহকাৰে প্ৰমাণ কৰিম যে আমাৰ পুলিচ বিভাগটো খুব আমাৰ আভিজাত্য থকা আৰু খুব সুনাম থকা মুষ্টিমেয় 0.1% মানুহে পুলিচে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গৃহমন্ত্ৰীৰ কথা মতে গোটেই কুলষিত কৰিলে তাৰ পৰিণাম এতিয়া কি হৈছে নতুন যিসকলে পুলিচৰ আগৰ আভিজাত্য নাজানে খালি কটন কলেজতো আপোনালোকে দেখিছে কি ধৰণৰ ঘটনা কৰিছে পুলিচে এতিয়া পুলিচে যদি আইন হাতত লয় তেতিয়া আইন কোনে আপোনাৰ ৰক্ষা কৰিব যে আইন ৰক্ষা কৰা সকলে যদি ভক্ষক হয় তেতিয়া মানুহটো আপোনাৰ উপায়হীন হ'ব তেতিয়া অৰাজকতাৰ সৃষ্টি হ'ব গতিকে হিমন্ত বিশ্ব শৰ্মা এতিয়া চূড়ান্ত আপোনাৰ অপকৰ্মত লাগিছে তেওঁ চূড়ান্ত এতিয়া অপশাসনত লাগিছে এই কথাবিলাক তেতিয়া হয় যেতিয়া মানুহৰ মূৰটো গৰম হয় মানুহ তেওঁৰ পৰা আঁতৰি যায় গতিকে এইটো তেখেতৰ অন্তিম সময় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ